খেলৰ পূৰ্বে ঘোষণা কৰিছিল এয়া মোৰ শেষ বিশ্বকাপ হ'ব। আধৰুৱা হৈ ৰ'ল বিশ্বকাপ জয়ৰ সপোন। চকুলোৰে অন্ত পেলালে ফুটবল কেৰিয়াৰৰ। বুকুত যন্ত্ৰণালৈ সেমেকা চকুৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় ৰনাল্ডোৰ। ২০ বছৰৰ পূৰ্বে আৰম্ভ হোৱা ফুটবল যাত্ৰাৰ অন্ত পৰিল। বিশ্বকাপ জয়ৰ অপূৰ্ণ আশা বুকুত বান্ধি কেৰিয়াৰৰ অন্ত পেলালে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। স্পেইনৰ হাতত ১-০ গলত পৰাস্ত হৈ পৰ্তুগালৰ বিশ্বকাপৰ সপোনৰ অন্ত পৰে। সোমবাৰে নিশা অনুষ্ঠিত অন্তিম ১৬ দলৰ এখন খেলত স্পেইনৰ ওচৰত হাৰ মানিলে পৰ্তুগালে। খেলখনৰ দ্বিতীয়াৰ্ধৰ অতিৰিক্ত সময়ৰ প্ৰথম মিনিটতে মাইকেল মেৰিনোৱে একমাত্ৰ গলটো দিয়ে আৰু স্পেইনে পৰ্তুগালক ১-০ গলত পৰাস্ত কৰি ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বিশ্বকাপ কেৰিয়াৰৰ অন্ত পেলায়। গলটোৰ ঠিক আগে আগে মেৰিনোক ঠেলি পেলাই দিয়া হৈছিল আৰু ফাউলৰ দাবী কৰা হৈছিল। পৰ্তুগালৰ এজন খেলুৱৈয়ে তৰ্ক কৰি থকাৰ সময়তেই মেৰিনোৱে বলটো পুনৰ ভিতৰলৈ ঠেলি গলপোষ্টৰ ফালে দৌৰি যায় আৰু ফেৰান টৰেছৰ পৰা পাছ লোৱাৰ পিছত সহজেই গল কৰিবলৈ সক্ষম হয়। পৰ্তুগালৰ গলৰক্ষক ডিয়েগো কোষ্টাই চেষ্টা কৰিও প্ৰতিহত কৰিব নোৱাৰিলে গলটো। প্ৰথমবাৰৰ বাবে একেৰাহে দ্বিতীয়খন প্ৰতিযোগিতাত পৰ্তুগালক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাবলৈ চেষ্টা কৰিছিল ৰনাল্ডোৱে। আন্তঃৰাষ্ট্ৰীয় গল আৰু খেলৰ ক্ষেত্ৰত সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকাগৰাকীয়ে ফুটবলৰ আটাইতকৈ ডাঙৰ মঞ্চতেই নিজৰ কেৰিয়াৰৰ অন্ত পেলায়। ৮ বছৰ পূৰ্বে স্পেইনৰ সৈতে ৩-৩ গলত ড্ৰ খেলা ৰনাল্ডোৱে বিশ্বকাপৰ একমাত্ৰ হেট্ৰিক লাভ কৰিছিল, যিখন গ্ৰুপ ষ্টেজৰ অপেনাৰত প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ খেল বুলি গণ্য কৰা হয়। ইফালে খেলখনৰ পাছতে ৰনাল্ডোৱে স্পষ্ট কৰি দিলে যে ২০১৬ চনৰ পৰ্তুগালৰ সৈতে ইউৰো চেম্পিয়নশ্বিপ জয় কৰাটো তেওঁৰ বাবে বিশ্বকাপ জয়ৰ সমান। মেচখনৰ শেষত ৰনাল্ডোৱে সেমেকা চকুৰে মঞ্চ ত্যাগ কৰে। এই দৃশ্যই এতিয়া ফুটবল অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। তেওঁৰ এই বিদায় মানি লোৱাটো কঠিন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ফুটবল অনুৰাগীসকলে। তেওঁৰ প্ৰতিভা, অধ্যৱসায় আৰু অপৰিসীম কৃতিত্বক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। বিগত ২০টা বছৰে ফুটবলৰ জগতখনত তেওঁৰ অনন্য কৃতিত্বৰ বাবে ফুটবলৰ ইতিহাসত তেওঁৰ নাম উজ্বলি থাকিব। আনহাতে বিশ্বকাপত একেৰাহে ৬টা শ্বাট আউটৰ ৰেকৰ্ড গঢ়ি তোলা প্ৰথমটো দল হিচাপে পৰিগণিত হয় স্পেইন। ২০১০ চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে কোৱাৰ্টাৰ ফাইনেলত। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।